সাতাম পুৰুষীয়া ঐক্য সমন্বয়ৰ যিটো বৰপেটি অসমত আমাৰ উপৰি পুৰুষ আমাৰ মহাপুৰুষে গঢ়িছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজান ফকীৰে অসমৰ মানুহৰ মাজত যি সমন্বয় সৃষ্টি কৰিছিল, সেই সমন্বয় ভাঙিবৰ কাৰণে বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰিছে, ধৰ্মৰ ৰাজনীতি কৰিছে, মানুহৰ মাজত ধৰ্মীয় উন্মাদনা দিছে। ভাৰতবৰ্ষৰ সংবিধানৰ যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ, এই চৰিত্ৰ নাইকিয়া কৰি দিবৰ কাৰণে কাম কাজ আৰম্ভ কৰিছে। আৰু সেইকাৰণে তেওঁলোকে অসমৰ ৰাইজক অন্যায় কৰি তেওঁলোকে অসমৰ মাটিত কাঁহ জাপি দিলে। কাঁহ জাপি দি আমাৰ অসমৰ মানুহৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিব খুজিছে। আমাৰ মাটি বেটি, আমাৰ ৰাজনৈতিক ভৱিষ্যত, আমাৰ মানুহৰ ভাষা, আমাৰ মানুহৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰি দিবৰ কাৰণে অসমত কাঁহ জাপি দিছে। কাঁহ জাপি দি আমাৰ মানুহৰ মাজত হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিছে। গতিকে ৰাইজ, আমি বিজেপিৰ সাম্প্ৰদায়িক যি এজেণ্ডা আছে, এই এজেণ্ডাক আমি সকলোৱে একেলগে বাধা দিব লাগিব। ইতিমধ্যে যোৰহাট আৰু ডিব্ৰুগড়ত ৰাইজে কৈ দিছে, ইয়াত নচলিব, সাম্প্ৰদায়িকতা নচলিব, হিন্দু মুছলমানৰ ৰাজনীতি নচলিব, অসমত জাত পাতৰ ৰাজনীতি নচলিব, অসমত বৰ্ণবাদৰ ৰাজনীতি নচলিব। আমি সকলোৱে অসমত একেলগে আছিলো, সমন্বয়েৰে আছিলো, অসমত আজিও সমন্বয়েৰে জীয়াই আছো, একেলগে আছো, আৰু অসমৰ মাটিত আমি সকলোৱে একেলগে জীয়াই থাকিম, একেলগে আগবাঢ়িম। গতিকে ৰাইজ, আপোনালোকে সকলোৱে এইবাৰ দেখুৱাই দিব লাগিব যে যিটো ভাবি তেওঁলোকে ভোট ভাঙিবৰ কাৰণে তলা চাবি লৈ আহিছে, এইবাৰ মই আপোনালোকক কৈছো যে এইবাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ অঞ্চলসমূহত মানুহৰ যিটো উৎসাহ, মানুহ যেনেকৈ আহিছে, এইবাৰ এই নগাঁও লোকসভা সমষ্টিত তলা চাবিয়ে 1 লাখো ভোট নাপায়। এই কথা ফাইনেল হৈ গৈছে, 1 লাখতকৈ বেছি ভোট নাপায়, গেৰাণ্টি। আৰু এবাৰ শিকাই দিব লাগিব, বুজাই দিব লাগিব যে এইবাৰ বিজেপিৰ এজেণ্ট হৈ কাম কৰি থাকিলে নিশা ৰাতি মুখ্যমন্ত্ৰীৰ ঘৰত বিজেপিৰ MLA এপইণ্টমেণ্ট নাপায়, যিমান AIDFৰ MLA এপইণ্টমেণ্ট পায়। গম পাই নাই কথাটো? আমাৰ সাজু বুলি এজন আছে নহয়, AIDFৰ